এতিয়াও মাৰ যোৱা নাই তিনি ছাত্ৰৰ মৃত্যুৰ চাঞ্চল্য মৰণোত্তৰ পৰীক্ষাৰ অন্তত কিছু সময় পূৰ্বে তিনি ছাত্ৰৰ মৃতদেহ লৈ অনা হ'ল নিজ বাসগৃহলৈ কালি বাইহাটা চাৰিআলি কলাজল নৈ পাৰত জন্মদিন পালন কৰিবলৈ গৈ নিখোজ হোৱা তিনি ছাত্ৰৰ মৃত্যুৰ শোকত ম্ৰিয়মান ছাত্ৰকেইজনৰ পৰিয়ালৰ লগতে স্থানীয় ৰাইজ উল্লেখ্য যে যোৱাকালি কৰৰা গাঁৱৰ দীক্ষিত চৌধুৰীয়ে জন্মদিন পালনৰ বাবে চাৰি বন্ধুৰ সৈতে আহিছিল কলাজল নদীৰ পাৰলৈ কিন্তু জন্মদিনৰ দিনাই কলাজল নদীত গা ধুবলৈ নমাৰ পিছতে নিখোজ হৈ পৰে ঋষভ ডেকা আৰু হৰ্নিশ কাশ্যপৰ লগতে দীক্ষিত চৌধুৰী ইয়াৰ পাছতে ঘটনা সন্দৰ্ভত জিলা প্ৰশাসনৰ বিষয়াববীয়াৰ লগতে SDRF বাহিনীৰ লোক উপস্থিত হৈ উদ্ধাৰ অভিযান চলায় নিশা তিনিওৰে মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় স্থানীয় ৰাইজৰ আশা এই হৃদয়বিদাৰক ঘটনা পুনৰাবৃত্তি আৰু কেতিয়াও নহয় যোৱাকালি আমাৰ যিটো মৰ্মান্তিক ঘটনা হৈ গ'ল আৰু ভগৱানে যাতে কাৰো যাতে এনেকুৱা ঘটনা নঘটায় আৰু আমি গাৰ্জেনবিলাকো অলপ সচেতন হোৱাটো উচিত কাৰণ কি বাৰ্ডেৰ উপলক্ষে যিটো ঘটনা ঘটিল গতিকে এই ঘটনাটো যাতে আৰু কাৰোই আমি গাৰ্জেনখিনি যাতে অলপ সাৱধান হোৱাটো আমি বাঞ্ছা কৰোঁ ৰাইজে গতিকে এনেকুৱা অপ্ৰীতিকৰ ঘটনাত এই যোৱাকালিৰ যিটো ঘটনা ঘটিল আমাৰ মাজত এই ঘটনাটোৱে শোকৰ ছাপ বেয়া কৰি পৰে আৰু এই ঘটনাটোৰ পৰা আমাৰ এই অঞ্চলবাসীৰ তিনিখন চিতা আজি আমাৰ এই অঞ্চলত আমাৰ কৰাত তিনিখন চিতা জ্বলিল গতিকে এনেকুৱা দিন আৰু কেতিয়াও নাহক এওঁলোকৰে বন্ধু এজনৰ জন্মদিন উপলক্ষে এওঁলোকে নদীৰ পাৰত যায় মানে মনোৰঞ্জনৰ কাৰণে গৈছিলে দুৰ্ভাগ্যবশতে হাতকালে কি কাৰণত কেনেকৈ কি ঘটনা ঘটিল আমি গম নাপাওঁ ঘটনাটো যিয়ে নহওক বৰ দুখৰ দিন এনেকৈ আমাৰ এই ওচৰতে আচলতে এনেকুৱা কথা ক'বই বেয়া লাগে গাৰ লোম শিয়ৰি উঠি আছে কাৰণ এনেকুৱা দুখ লগা ঘটনা তিনি জেগাত তিনিটা ত্ৰিকোণ হৈ পেলাই আজি তিনিখন চিতা জ্বলিব একেলগে ইয়াত পৰা দুখৰ কথা কি হ'ব পাৰে এনেকুৱা মৰ্মান্তিক ঘটনা কোনো আশা নকৰে ভৱিষ্যতেও যেন আমাৰ এনেকুৱা চিষ্টেম নাহক এনেকুৱা ল'ৰা ছোৱালী এনেকুৱা ক'তো নাযাওক ঘৰতে কিবা জন্মদিন পাতি থাকক এনেকুৱা হ'ব নালাগে আচলতে দুখ লাগিছে কাৰণ এই যিজন ল'ৰা ঢুকাইছে দেউতাকটো মোৰ বেষ্ট পাৰ্টনাৰ ছোৱালী যিজনী বিয়া কৰাইছে সেই ল'ৰাটো মানে ছোৱালীজনী দাদাকো মোৰ একদম বেষ্ট পাৰ্টনাৰ আছিল গতিকে কি ক'ম আৰু এইখিনিয়ে ক'ব লগা দুখ লাগিছে আমিন গাঁৱৰ পৰা খৰ্গেশ্বৰ নাথ নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।